প্ৰিয়ংকা পাপা শংকৰ দেখোন এতিয়ালৈকে আহি নাপালে তাকেতো আহিতো পাব লাগিছিল তুমি ফোন এটা কৰাচোন মই কিন্তু বেছি সময় ৱেইট কৰিব নোৱাৰিম মোৰ বিল্ডাৰ এজনৰ লগত ইম্পৰ্টেণ্ট মিটিং আছে ঠিক আছে মই ট্ৰাই কৰিছোঁ কৰা আহিলে চাগে চোৱাচোন আহা বাহ আমি তোমাৰ কথাকে পাতি আছোঁ তোমাৰ লেট কিয় হ'ল শংকৰ মোৰ অলপ কাম আছিল বাহ ইয়াতকৈ ইম্পৰ্টেণ্ট কাম নহয় মানে তাৰমানে দেখিছোঁ তুমি আমাতকৈও ব্যস্ত পাপা এনিৱেজ আচল কথালৈ আহোঁ তোমাক আমাৰ ইয়ালৈ মাতি পঠোৱাৰ এটা উদ্দেশ্য আছে হয় তোমালোকে কথা পাতা মই আহিছোঁ বৌ এনেকুৱা লাগিছে যে এইবিলাক কাৰোবাৰ ষড়যন্ত্ৰ ষড়যন্ত্ৰ কোনোবাই প্ৰি প্লেনিং কৰি এই ফটোবোৰ উঠাইছে যাতে তোমালোকৰ সংসাৰখন ভাগিছে কি অঁ বৌ বাৰু তুমি মোক এটা কথা কোৱাচোন কি কথা তোমাৰ বাৰু কাৰোবাৰ ওপৰত কিবা শত্ৰুতা আছে নেকি মানে কোনোবা এনেকুৱা মানুহ আছে নেকি যি তোমাৰ আৰু বিনোদনৰ বিয়াখন হোৱাটো বিচৰা নাছিল নাইতো ভালদৰে ভাবাচোন বৌ নাই অ' মোৰ কাৰো কথা মনত পৰা নাই বৌ তুমি কান্দিছা কিয় বৌ বোলে মাকৰ দৰে আৰু মাকে কান্দি থাকিলে জানো সন্তানৰ ভাল লাগে চকু পানীবোৰ মোচাব এনেকৈ কান্দি থাকিলে ভাল নালাগে নহয় উৎপল দেওৰ ৰূপত মই এটা ভাইটি পাইছোঁ তুমি সদায় এনেকেই থাকিবা দেই যাতে মোৰ মন গ'লেই মোৰ মনৰ কথাখিনি তোমাক ক'ব পাৰোঁ আৰু মোৰ কথাখিনি ইমান ভালদৰে বুজাৰ বাবে অশেষ ধন্যবাদ ধন্যবাদ দি মোক লাজ দিবা বৌ তোমাৰ আৰু বিনোদনৰ মাজত থকা ভুল বুজাবুজিবোৰ মই শেষ কৰিবলৈ চেষ্টা কৰিম মই আছোঁ নহয় বৌ তুমি একো চিন্তা নকৰিবা মই আহোঁ দিয়া বৌ তুমি অলপ ৰেষ্ট লোৱা উৎপল সঁচাই এটা বৰ ভাল ল'ৰা কোনেও মোক বিশ্বাস নকৰিলেও অন্ততঃ সিটো এই বৌজনীক বিশ্বাস কৰিছে উৎপলৰ দৰে যদি এখেতেও অকণমান মোক বিশ্বাস কৰিলে হয় শংকৰ তুমি মোক এটা কথা কোৱাচোন হয় কওকচোন তুমি প্ৰিয়ংকাক ভাল পোৱা নে নাই মই মানে তুমি তাইক বিয়া কৰাব বিচাৰা নে নাই বিচাৰোঁ কিন্তু তুমি বিচাৰিলেতো নহ'ব মই মোৰ একমাত্ৰ ছোৱালীজনী তোমালৈ বিয়া দিবওতো লাগিব প্ৰিয়ংকা বৰ মৰমৰ ছোৱালী সৰুৰে পৰাই তাইক মই একোৰে অভাৱ অনুভৱ হ'বলৈ দিয়া নাই আৰু এতিয়া তাই তোমাক বিচাৰিছে গতিকে তাই বিচৰাটো নিদি তাইৰ অন্তৰত মই দুখ দিব বিচৰা নাই আৰু সেইকাৰণে মই তোমাক একচেপ্ট কৰিছোঁ কিন্তু এটা কথা তোমালোকৰ ঘৰখনৰ লগত আমাৰ ষ্টেণ্ডাৰ্ড নিমিলিলেও যিহেতু মই প্ৰিয়ংকাৰ সুখৰ কাৰণে বিয়াখনত মান্তি হৈছোঁ তুমি মোৰ এটা চৰ্ত মানিব লাগিব আৰু তুমি প্ৰমাণ কৰিব লাগিব যে তুমি তাইৰ যোগ্য স্বামী চৰ্ত কি চৰ্ত তুমি তাইক বিয়া কৰাবলৈ হ'লে তুমি এইখন ঘৰৰ ঘৰ জোৱাই হৈ থাকিব লাগিব কি কিন্তু যিজনী ছোৱালীয়ে এখন সম্ভ্ৰান্ত ঘৰত জন্মগ্ৰহণ কৰি অভাৱ কি বস্তু বুজিয়েই নাপালে সৰুৰে পৰাই ঘৰত একো কাম কৰিয়েই নাপালে সেইজনী ছোৱালীক মই ইমান কষ্ট পাবলৈ এৰি দিওঁ কেনেকৈ নাই মই ঘৰ যোৱা হৈ থাকিব নোৱাৰোঁ কিয় নোৱাৰা তুমি এইখন ঘৰত থাকিলে তুমি বিচৰা ধৰণে সকলো কৰিবলৈ পাবা ইনফেক্ট তুমি মোৰ অফিচৰ এটা ভাল জব পাবা তাত তোমাৰ আপত্তি কি চাওক মই ঘৰৰ একমাত্ৰ ল'ৰা ভণ্টিকো কেইমাহমানৰ আগত বিয়া দিছোঁ আৰু মা দেউতাহঁতক এনেকৈ এৰি মা দেউতাক মায়েকৰ মূৰত পইচা পঠাই থাকিবা বছ কথা সিমানেই নাই মা দেউতাই মনত বহুত কষ্ট পাব তুমি অলপ ভাবি চিন্তি তোমাৰ মতামত দিয়া আৰু প্ৰিয়ংকাক পাবলৈ হ'লে তুমি মোৰ চৰ্ত মানিবই লাগিব আৰু চৰ্ত মানিলে তোমাৰেই লাভ মই আপোনাক চিন্তা কৰি জনাম আহিছোঁ
মিনতি, মই কথা এটা ভাবিছোঁ। কি কথা? আমাৰ এটাই ল'ৰা, গতিকে সি বিচৰা ধৰণেই হওক। সি বিচৰা ধৰণে মানে? সি যদি সেই ছোৱালীজনী বিয়া পাতিবলৈ বিচাৰিছে, পাতক দিয়া নহ'লে। তাৰ সুখতেইতো আমাৰ সুখ। সি যদি তাইক বিয়া পাতে পাতক, মই তাইক বোৱাৰী হিচাপে ল'ব নোৱাৰোঁ। কিনো কথাবোৰ কোৱাহে? মই ঘৰখনত অশান্তি হোৱাটো নিবিচাৰোঁ, শান্তিত থকাটো বিচাৰোঁ, তুমিও বিচাৰা। গতিকে আমি শংকৰৰ কথাটো মানি লোৱাই ভাল হ'ব। আৰু তাৰ বিয়াৰ পিছত যদি তাৰ জীৱনটো অশান্তি হয়, তেতিয়া কি হ'ব? সেয়া সকলো তেৰাৰ ইচ্ছা বুলি ধৰি ল'ব লাগিব। মাক বাপেক হিচাপেতো আমি তাহাঁতৰ দুখৰ কাৰণ হ'ব নোৱাৰোঁ। তাহাঁতৰ সুখতে আমাৰো সুখবোৰ বিচাৰি ল'ব লাগিব। মই এতিয়া কি কৰাটো ভাল হ'ব? মা দেউতাকো এৰিব নোৱাৰোঁ, সিফালে প্ৰিয়ংকাকো। যদি প্ৰিয়ংকাক বিয়া পাতোঁ তেন্তে মোৰ লাভ হ'ব, কিন্তু মনৰ শান্তি একেবাৰে নাথাকিব। আৰু মা দেউতাৰ কথা মতে যদি মই প্ৰিয়ংকাক বিয়া নাপাতি এইখন ঘৰত থাকোঁ, তেনেহ'লে মোৰ ডাঙৰ লোকচান হ'ব। মই নিজে ভাবি পোৱা নাই মই কি কৰোঁ। তুমি যি বিচাৰিছা সেয়াই হ'ব কুন্তলা। মই আঁতৰি যাম তোমাৰ পৰা, সকলোৰে পৰা। কেতিয়াও মোক তোমালোকে দেখা নোপোৱা। বহুত দূৰলৈ আঁতৰি যাম। মোৰ জীৱনৰ পৰা আঁতৰি যাওক, চিৰদিনৰ বাবে আঁতৰি যাওক। মোক অলপ শান্তিৰ প্ৰয়োজন, মোক জীয়াই থাকিবলৈ দিয়ক। তুমি যি বিচাৰিছা সেয়াই হ'ব কুন্তলা। মই আঁতৰি যাম তোমাৰ পৰা, সকলোৰে পৰা। কেতিয়াও মোক তোমালোকে দেখা নোপোৱা। আপুনি ক'ত যায় মই নাজানো, কিন্তু আপোনাৰ মুখখন মই আৰু কেতিয়াও চাবলৈ নিবিচাৰোঁ। হেল্ল' শংকৰ। হেল্ল' প্ৰিয়ংকা। কি কৰিছা? নাই, এনে আছোঁ। আজি আমাৰ ঘৰলৈ আহি কেনেকুৱা পালা? ভালেই। তুমি আমাৰ পাপাৰ কথাটো একচেপ্ট কৰিবা, বুজিছা? আমাৰ ঘৰত থাকিলে খুব আৰামত থাকিব পাৰিবা। কিন্তু প্ৰিয়ংকা, মা দেউতাৰ লগতনো কিমান দিন থাকিবা? মা দেউতানো কিমান দিন জীয়াই থাকিব? গোটেই লাইফটো তুমি মোৰ লগতেই থাকিব লাগিব। ডোণ্ট বি ইম'চনেল, বি প্ৰেক্টিকেল, অ'কে? গুড বয়। ঠিক আছে, থৈছোঁ দেই। বাই বাই। শংকৰ, তই বহুত ভাবি আছ, মই গম পাইছোঁ। হ'ব দে। তই যদি প্ৰিয়ংকাৰ লগতে সুখী হৈ থাকিম বুলি পাৰিম বুলি ভাবিছ, তেনেহ'লে প্ৰিয়ংকাকে বিয়া পাতিবি। কিন্তু চাবি,
প্ৰিয়ংকাক তই পচন্দ কৰিছ। তই বিচৰাৰ কাৰণেহে আমি এই বিয়াত সন্মতি দিছোঁ। গতিকে তোৰ এই সিদ্ধান্তৰ কাৰণে তোৰ ভৱিষ্যত জীৱনটো যাতে দুখৰ নহয়, মনত ৰাখিবি কথাটো। শংকৰক মই কেইটামান চৰ্ত বান্ধি দিছোঁ আৰু সেই চৰ্তকেইটা মানিলেহে প্ৰিয়ংকাক তালৈ বিয়া দিম বুলি কৈছোঁ। তেন্তে সি চৰ্ত মানিবলৈ বাধ্য। কিন্তু দাদা, শংকৰে চৰ্ত মানিব বুলি যে মোৰ জালতো পৰিব, সেইটোতো শংকৰে ভবা নাই। আৰু ভাবিবও নোৱাৰে, কাৰণ তাক মই লোভ আৰু মোহৰ মায়াত এনেদৰে বন্দী কৰিছোঁ যাতে সি অন্ধ হৈ পৰে। ৰাইট, কিন্তু মই শংকৰক ভাল পালোঁ বুলিয়েই তাৰ ঘৰখনকো যে ভাল পাম সেইটোতো নহ'বও পাৰে। তেনেহ'লে মই তাৰ ঘৰত গৈ বিয়াৰ পিছত কিয় থাকিব লাগে? তই থাকিব নালাগে ভণ্টি, তই ইয়াতে থাকিবি আমাৰ লগত। মাথো পাকি প্ৰকাৰে তাক ইয়াত ৰাখিবলৈ বাধ্য কৰ। তাৰ নিচিনা ভিক্ষুও এটালৈ তোমাক বিয়া দিয়াৰো মোৰ মন আছে, কিন্তু সি দুখীয়া হোৱাৰ আমি এটা এডভান্টেজ ল'ব পাৰোঁ, আৰু সেইটো হ'ল তাক মই মোৰ ঘৰ জোৱাই কৰিবলৈ মান্তি কৰোঁ। আৰু সেইকাৰণে মই এই বিয়াত এগ্ৰী হৈছোঁ। জানো পাপা, তুমি মোৰ বৰ মৰমৰ ছোৱালী জানা, তোমাক মই কেতিয়াও মোৰ পৰা আঁতৰ কৰিব নোৱাৰোঁ। পাপাই কি ক'লে বুজিলি নহয়? আমাৰ ঘৰত ঘৰ জয় হ'বলৈ, তাৰপাছত দেখিবি তোৰ সকলো কথাতে উঠা বহা কৰিব। তই ঠিক কৈছ দাদা, মই তোৰ কথা মানিবই লাগিব। কৃষ্ণ, মায়া, মোৰ এনেকুৱা কিয় লাগিছে শকুন্তলা যেন নিৰ্দোষী? কি? অঁ, কোন ফালৰ পৰা তুমি তাইক নিৰ্দোষী দেখিলা? মানুহৰ মুখত লিখা নাথাকে কোন কেনেকুৱা। তাই সাংঘাতিক বস্তু, থাকেহে এনেকৈ আজলি হৈ। তুমি শকুন্তলাৰ বিষয়ে ইমান বেয়াকৈ কৈছা যে, পাহৰি নাযাবা তাই এইখন ঘৰৰ বোৱাৰী। বোৱাৰী হৈ কি কৰিলে দেখিলোঁ নহয়। বাদ দিয়া, এই ৰাতিখন এইবোৰ ইউজলেছ কথা পাতি টাইম ৱেষ্ট নকৰোঁ। আপুনি মোক স্বামীৰ মৰম দিয়ক বা নিদিয়ক, কিন্তু মই আপোনাক মনৰ পৰা ভাল পাওঁ, সন্মান কৰোঁ। বৌ, অঁ উৎপল, তোমাৰ মনটো আজি বেয়া লাগি আছে ন? ব'লা মই তোমাক আজি ফুৰাবলৈ লৈ যাম। নালাগে, মই নাযাওঁ দিয়া। কিয়? এওঁ বা আকৌ কি ভাবে? ভাবিব দেউৰাকৰ লগত বৌক ফুৰিবলৈ গৈছে। তুমি একো চিন্তা নকৰিবা, বিনোদনে তুমি মোৰ লগত গ'লে একো বেয়া নাপায়। যদি বৰমাৰ পৰা কিবা পাৰ্মিশ্যন ল'ব লাগে মই 2 মিনিটত লৈ ল'ম। কিন্তু কোনো কিন্তু নাই, তুমি ৰেডি হোৱা, মই বৰমাক গৈ কথাটো কৈ আহিম।